ইলমে দিনৰ প্ৰয়োজনীয়তা আৰু জৰুৰত এই বিষয়ে যদি মই গোটেই দিন কৈ থাকো শেষ নহব, সময় শেষ হৈ যাব কিন্তু কথা শেষ নহব। ইলমে দিনৰ প্ৰয়োজন, দিনে ইছলামত ইমানৰ পিছতেই ইলমে দিনৰ প্ৰয়োজনীয়তা। যদি ইলমে দিন নাথাকে তেতিয়াহ'লে দিনৰ যিমান শোভা আছে সব শোভাত গুমৰাহী সোমাই যাব, সব শোভাত আপোনাৰ কামবোৰ ভুল পথে পৰিচালিত হ'ব। আৰু ইছলামৰ যিকোনো এটা কাম ভুল পথেৰে যেতিয়া পৰিচালিত হ'ব সেই কৰ্মৰ কোনো মূল্য আল্লাহ তাআলাৰ ওচৰত নাই। মাহতাৰাম দোস্ত, আজি আপোনালোকে অকণমান নিজে নিজে অকণমান অনুমান কৰিব যে ফজৰৰ নামাজ পঢ়ো আমি 2 ৰাকাত, ফজৰৰ নামাজ আমি পঢ়ো কেই ৰাকাত? ফৰজ নামাজ 2 ৰাকাত। এতিয়া কোনোবাই যদি গৈ পেলাই কয় যে নামাজ এইটো আল্লাহৰ বন্দেগী, আল্লাহৰ ইবাদত, গতিকে মই 2 ৰাকাতৰ ঠাইত 4 ৰাকাত পঢ়িম, তো এজন আম মানুহেতো ভাবিব এইটোতো বৰ ভাল কামহে কৰিছে, 2 ৰাকাত নমাজ তেওঁতো অতিৰিক্ত বেছিহে পঢ়িছে, 4 ৰাকাত পঢ়িছে, এইটোতো ভাল কাম কৰিছে, এইটো কি বেয়া কাম কৰিছে। কিন্তু এইটো কোরআনৰ খিলাফ হোৱাৰ কাৰণে এইটো গ্ৰহণযোগ্য নহয় আল্লাহ তাআলাৰ ওচৰত, হাদিসৰ খিলাফ হোৱাৰ কাৰণে এইটো আল্লাহ তাআলাৰ ওচৰত গ্ৰহণযোগ্য নহয়। দিনে ইছলাম নামেই হৈছে পৰিপূৰ্ণ আল্লাহ আৰু আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইতাআত কৰা, আল্লাহ আৰু আল্লাহ ৰাসূলৰ অনুসৰণ কৰা। মাহতারাম দোস্ত আজিজ, ইলম হাসিল করার যেটো জজবা, যেটো তলব আগৰ জামানাত আছিলে, বৰ্তমান জামানাত সেই জজবা, সেই তলবটো কমি গৈছে। সৰু এটা ঘটনা কৈছো, হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু যেতিয়া হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকাল হয়, হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাত হয়, তেতিয়া হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুর বয়স একেবারে কম বয়সে একটা লড়া। হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুয়ে এক আনসার সাহাবীক বলে, বলা আমি তো এতিয়া সৰু কিন্তু এতিয়া ডাঙৰ ডাঙৰ আল্লাহৰ ৰাসূলৰ সাহাবা সকল জিন্দা আছে, তেওঁলোকৰ ওচৰত আমি যাওঁ, গৈ পেলাই ইলমে দিন শিকো, যাতে এই সাহাবা সকলৰ পিছত আমি যাতে মানুহক দিনৰ মাসলা মাসাইল হাদিস এইবোৰ যাতে বয়ান কৰিব পাৰো। তেতিয়া সেই আনসাৰী সাহাবীজনে হাঁহিছিলে। হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলাৰ বয়স যথেষ্ট কম আছে, তো সেই আনসাৰী সাহাবীজনে হাঁহিছিলে আৰু কৈছিল, আচ্ছা ইলমে দিনৰ কাৰণে তোমাৰো প্ৰয়োজন হ'ব নেকি মানুহৰ? হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু তেওঁৰ কথা ইগনোৰ কৰিলে আৰু ডাঙৰ ডাঙৰ যিমান সাহাবায়ে কেৰাম আছে প্ৰত্যেকৰ ঘৰে ঘৰে গৈ পেলাই হাদিস পঢ়া আৰম্ভ কৰিলে হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু। কারণ এই সময়তো আমাৰ নিচিনা এনেকুৱা মাদ্ৰাসা নাছিলে যে এক জায়গাত যাম আৰু তাতেই সব মাসলা মাসাইল কিতাব সব পাম আৰু তাতে সব শিক্ষা আমি ইলম আমি লৈ ল'ম, তেনেকুৱা ইন্তজাম নাছিলে। তো হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুয়ে এটা হাদিসৰ কাৰণে এজন সাহাবীৰ ঘৰত সফৰ কৰিছে। আৰু এইবোৰতো এনেকুৱা নহয় যে এই ওচৰে পাজৰে সব সাহাবা থাকে, শ কিলোমিটাৰ দূৰতো কোনো সাহাবী আছে, তো তেওঁৰ ওচৰত এটা হাদিস শিকিবলৈ 100 কিলোমিটাৰ সফৰ কৰি পেলাই গৈছে। কিতাবত লিখিছে যে হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু এটা হাদিস শিকিবলৈ এক সাহাবীৰ ঘৰত গৈছে। যোৱাৰ পিছত গম পাইছে যে সেই সাহাবীজনে দুপৰীয়াৰ খানা খাই পেলাই কয়লুলা কৰি আছে, আৰাম কৰি আছে। হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু কৈছে তেখেতৰ আৰামত মই ডিস্টার্ব দিব নালাগে, তেখেতৰ দরজার মুখতে চাদৰ এখন পাৰি পেলাই তাতে হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু শুই দিছে। গৰম দিনত কিতাবত লিখিছে হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু কৈছে যে এনেকুৱা গৰম দিন, আৰবৰ গৰম সবেই জানে যে গৰমৰ দিন, এনেকুৱা গৰম দিন আৰু গৰম যিটো বতাহ হেতু আহি পেলাই গাত পৰি আছে, এনেকুৱা লাগিছে যে ছালবোৰ জ্বলি শেষ হৈ যাব। বাহিৰত ৰদত ইন্তজাৰ কৰি আছে সেই সাহাবীজন সাৰ পোৱালৈ। 1 ঘণ্টা পিছত, 1.5 ঘণ্টা পিছত সেই সাহাবীজন সাৰ পাইছে। সাৰ পাই পেলাই গম পাইছে যে হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু তেখেতৰ ঘৰত গৈছে, ওলাই পেলাই মাফ খুজিছে আৰু কৈছে তুমি যদি আহিছিলা মোক কেলে অৱগত নকৰালা, কাৰণ তুমি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ দাদাৰ ল'ৰা হয়, গতিকে তুমি মোক কেলে অৱগত নকৰালা? ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ দাদাইকৰ ল'ৰা আছিল হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু, তো তুমি মোক ক'ব লাগিছিলে। হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু কৈছে যে নহয়, মোৰ শান এইটো নহয় যে মই কাৰোবাক তকলিফ দিম, কাৰোবাক কষ্ট দিম, কাৰোবাৰ টোপনি ভাঙি দিম। সেইজন উঠিছে, উঠাৰ পিছত হযরতে আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু কৈছে যে মই শুনিছো আপুনি এটা হাদিস আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা শিকি পেলাই ৰাখিছিলে, সেই হাদিসটো পঢ়িবলৈ মই আপোনাৰ ওচৰত আহিছো। চিন্তা কৰক মহতৰম দোস্ত আজিজ, এক হাদিসৰ কাৰণে সাহাবায়ে কেৰাম সকলে, তাবেঈন কেৰাম সকলে কিমান কষ্ট কৰিছে, কিমান কুরবানি দিছে, কিমান ত্যাগ দিছে। আৰু সেই হাদিসবোৰ আজি আমি এক জায়গাত পাই যাও কাৰণে, এখন মাদ্রাসাতে পাই যাও কাৰণে, মুফতত পাই যাও কাৰণে তাৰ কদৰ আমাৰ কমি গল, তাৰ মূল্য আমাৰ দিলৰ পৰা কমি গল। মাহতারাম দোস্ত আজিজ, সাহাবায়ে কেরাম সকলৰ ইতিহাস পঢ়ি চাও, তাবেঈন সকলৰ জীৱনী পঢ়ি চাও, তেওঁলোকে গম পায়, তেওঁলোকৰ ইতিহাসে ক'ব যে হাদিসৰ ইলমৰ কিমান গুৰুত্ব, কিমান মূল্য তেওঁলোকে দিছিল। আজি আমাৰ দিলৰ পৰা সেই হাদিসৰ ইলমৰ যি মূল্য,
এই কোরআনের ইলমৰ যে মূল্য সেই মূল্য হ্ৰাস পাবলৈ গৈ আছে। মাহতাৰাম দোস্ত আজিজ, সেই আব্দুল্লাহ ইবনে আব্বাস ৰাদিয়াল্লাহু তাআলা আনহু যেতিয়া ডাঙৰ ডাঙৰ সাহাবায়ে কেৰাম সকলৰ ওফাত হৈ গ'ল, তামাম যিসকল তাবিঈন, ডাঙৰ ডাঙৰ যিসকল তাবিঈন সব কোরআনৰ তাফসীৰ পঢ়িবলৈ, হাদিস পঢ়িবলৈ হযরত আব্দুল্লাহ ইবনে আব্বাস ৰাদিয়াল্লাহু তাআলা আনহুৰ ওচৰত আহিছিল। তেতিয়া সেই যে আৰম্ভণিত যিজনে কৈছিলে যে আচ্ছা তোমাৰো কেতিয়াবা প্ৰয়োজন হ'ব নি ইলমে দিন শিকাৰ কাৰণে, যিজন আনসাৰী সাহাবাই তেওঁ মাফ খুজিছিল আৰু কৈছিলে আব্বাস মই সেই সময়ত বুজা নাছিলো যে এদিন তোমাৰো মানুহৰ এনেকুৱা প্ৰয়োজন হ'ব আৰু তোমাৰ ওচৰত শ শ হাজাৰ হাজাৰ মানুহ ইলমে দিন শিকিবলৈ, কোরআনৰ তাফসীৰ শিকিবলৈ আহিব আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিস শিকিবলৈ আহিব, মোক তুমি মাফ কৰি দিয়া আৰু মইতো বহুত ডাঙৰ ভুল কৰি পেলালো। সেই সময়ত যদি তোমাৰ নিচিনা মইও যদি গুৰুত্ব দি দিলোহেঁতেন তেতিয়াহ'লে আজি মোৰ ওচৰতো তেনেকুৱা হাদিস শিকিবলৈ মানুহ আহিলেহেঁতেন, কোরআনৰ তাফসীৰ শিকিবলৈ মানুহ আহিলেহেঁতেন। তো যাই হোক মাহতারাম দোস্ত আজিজ, সেই আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু আজি যদি আপুনি তাফসীৰৰ কিতাপ খুলে, কোরআনে কারীমৰ যিবোৰ তাফসীৰ আছে, যেনেকে তাফসীৰে মুজহৰী আছে, তাফসীৰে রুহুল মাআনী আছে, আপোনাৰ যিমান তাফসীৰৰ কিতাপ আছে, তাফসীৰ ইবনে কাসীৰ আছে, সেই তাফসীৰৰ কিতাপবোৰ যদি খুলে কোরআনে কারীমৰ 99% তাফসীৰ হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰাই বৰ্ণিত। আৰু সাহাবায়ে কেৰামসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ মুফাসসিৰে কোরআন সাহাবী হৈছে হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা। তো সেই ইলমৰ গুৰুত্ব দিছিলে, কাৰণ লগৰ সাহাবীজনে হাঁহিছিলে কিন্তু সেই হাঁহাত কাম দিয়া নাছিলে, নিজৰ কৰ্মত আগুৱাই গৈছিলে, মেহনতৰ সৈতে জীৱনত আগুৱাই গৈছিলে। সময়ে তেওঁক এনেকুৱা উচ্চ খাপত আল্লাহ তাবাৰক ওয়া তাআলা পৌঁছাই দিলে যে সেই জামানাৰ তাবিঈন সকল হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু নহলে কোরআনৰ কোনো আপোনাৰ কমপ্লিকেটেড তাফসীৰ তেওঁলোকৰ হল হোৱা নাছিলে, হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু নহলে, হযরত আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু নহলে কোরআনৰ কঠিন তাফসীৰ কৰা কোনো ব্যক্তি নাছিল। তো যাই হোক মাহতারাম দোস্ত আজিজ, আজি আমাৰ কাৰণে বহুত গৌৰৱৰ কথা, আমাৰ কাৰণে বহুত এইটো ফখৰৰ কথা। আৰু এই সময়ত আমি আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত যথেষ্ট শুকৰিয়া আদায় কৰাৰো মুহূৰ্ত যে আল্লাহ তাবাৰক ওয়া তাআলা এতিয়ালৈকে কমসে কম আমাৰ দিলত আল্লাহ তাআলা ইমানখিনি সমজ, ইমানখিনি ফেহেম, ইমানখিনি জ্ঞান আল্লাহ তাবাৰক ওয়া তাআলা দিছে যে আমি যিমান দূৰ সম্ভৱ আমাৰ তাকতে পাৰিছো, আমাৰ অৰ্থৰ দ্বাৰা পাৰিছো, আমাৰ সময়ৰ দ্বাৰা পাৰিছো, আমি ইলমে দিনৰ কামত আমাৰ সহায় সহযোগ কৰিছো। মাহতাৰাম দোস্ত আজিজ, যে উলামা নহলে মায়ুস হ'ব নালাগে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দুটা অপচন দিছে। যিসকলে উলামায়ে কেৰামৰ পৰা দূৰত থাকে তেওঁলোকে এই কথাটো ভালকে শুনি লওক। হাদিসত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে হয়তো আলিম বনি যোৱা নহলে আলিমৰ ওচৰত পঢ়নেৱালা বনি যোৱা। তো কৈছে যে তুমি যদি আলিম বনি গৈছা ঠিক আছে, যদি আলিম বনিব নোৱাৰিছা তেতিয়াহ'লে মুতাআল্লিম বনি যোৱা, অৰ্থাৎ তেওঁৰ ছাত্ৰ বনি যোৱা, তেওঁৰ পৰা শিকা। ছাত্ৰ বনাৰ মতলব এইটো নহয় যে মাদ্ৰাসাত আহিবই লাগিব বা তেওঁৰ ঘৰত গৈ পেলাই 5 ঘণ্টা 6 ঘণ্টা সময় দিব লাগিব। শিকাৰ তলপে ডেইলি এটা কথা সুধকচোন, গৈ পেলাই এটা কথাকে ডেইলি শিককচোন, সপ্তাহত এটা মাসলা শিককচোন কোনো আলিমক খুদি খুদি। তো আপোনাৰ কি হ'ব? আপোনাৰ মুতাআল্লিম তালিবে ইলম হিচাপে মত হ'ব। হযরত আমাৰ শেখুল হাদিসে কৈছিলে যে আলিম যদি হৈ গৈছা গোটেই জীৱন শিকাৰ যিটো জজবা, সেই জজবাটো যাতে তোমালোকৰ কেতিয়াও শেষ নহয়, শিকাৰ জজবাটো সদায় ৰাখিবা আৰু ডেইলি এটা নতুন মাসলা এটা নহলেও নতুন হাদিস, এটা হলেও নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিবা। তাৰ দিলে তোমালোকৰ কি হ'ব? একটো তোমালোকৰ ইলমত এজাফা হ'ব, বৃদ্ধি হ'ব, আৰু দ্বিতীয়তে সেই শিক্ষিত অৱস্থাত যদি তোমালোকৰ মৃত্যু হয় তেতিয়াহ'লে তালিবে ইলমৰ মত হ'ব, আৰু তালিবে ইলমৰ যি মত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে শাহাদাতৰ মত হয়। এই কাৰণে আমাৰ এই পৰখ থাকিব লাগিব। আল্লাহ নবীয়ে কৈছে কি যে হয়তো ইলমে দিন পঢ়ানে वाला বনি যোৱা নহলে পঢ়নে वाला বনি যোৱা, হয়তো তুমি ইলমে দিন শিকোৱা নহলে শিকা। এই দুইটাৰ বাহিৰে তৃতীয় কোনো অপচন তোমাৰ ওচৰত নাই, তৃতীয় কোনো প্ৰকাৰৰ মানুহ তুমি নবনিবা। তো মাহতারাম দোস্ত আজিজ, এই ইলমে দিনৰ গুৰুত্ব আমি আল্লাহ তাআলা সকলোকে যাতে কৰাৰ তৌফিক দিয়ে, তাৰ মূল্য আমি যাতে সকলোৱে বুজি পাওঁ। কাৰণ যিমান দিন আমি ইলমে দিনৰ কদৰ কৰিম, যিমান দিন আমি মূল্য দিম, ইমান দিনই আল্লাহ তাবাৰক ওয়া তাআলা এই দুনিয়াৰ নিজাম সুন্দৰভাৱে চলাব। আৰু যিদিনাখন এই ইলমে দিনৰ মূল্য আমি নিদিম তেতিয়াহ'লে অট'মেটিকলি উলামায়ে কেৰাম নাইকিয়া হ'ব আৰু আল্লাহ তাআলা এই দুনিয়াৰ যি নিজাম চলাই আছে এইটো বন্ধ কৰি দিব। আল্লাহ তাআলা কিয়ামত লৈ আহিব। আল্লাহ তাআলা সকলোকে কোৱাতকে শুনাতকে বেছি বুজাৰ তৌফিক দিয়ক। ডাঙৰ ডাঙৰ মেহমানানে কেৰাম সকল আছে, জোহৰৰ নামাজৰ পিছত আমাৰ মুহাদ্দিছিনে কেৰাম সকল আহিব, তেওঁলোকৰ মুখৰ পৰা আপোনালোকে আৰু ডাঙৰ ডাঙৰ কথা, ধুনীয়া ধুনীয়া কথা, দিনৰ কথা আপোনালোকে শুনিবলৈ পাব। আল্লাহ তাআলা সকলোকে আমল কৰাৰ তৌফিক দিয়ক। আৰু বিশেষকৈ আজিৰ এই জলসা আল্লাহ তাবাৰক ওয়া তাআলা যাতে সৰ্বে কবুলিয়তৰ দ্বাৰা আল্লাহ তাআলা নৱাজে। ওয়া আখিৰ দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন।